হাইস্কুল আমাৰ কলেজ সায়েন্স ষ্ট্ৰীম ইনডোৰ ষ্টেডিয়াম হোষ্টেল গোটেইখিনি চালোঁ আমি সকলোৱে জানো যে যমুনাৰ পানী দৰিকালৈকে যায় দৰিকাৰ পৰা ব্ৰহ্মপুত্ৰলৈকে যায় ব্ৰহ্মপুত্ৰলৈকে ব্ৰহ্মপুত্ৰৰ পানী ওপৰত উফন্দি থকাৰ কাৰণে দৰিকাৰ পানী যাব পৰা নাই তাৰ ফলত যমুনাৰ পানীখিনিও দৰিকালৈ যাব পৰা নাই কেনেকৈ পাম্প আদি ইউজ কৰি আমি পানীটো সোনকালে পঠাব পাৰোঁ আমি চেষ্টা কৰিম আৰু ভৱিষ্যতে কি স্থায়ী সমস্যা সমাধান হ'ব পাৰে তাৰ বিষয়ে আমি আলাপ আলোচনা কৰিম আৰু বহু বিদ্যালয় হয় ক্ষতি হৈছে আমি নতুনকৈ ঠিক ঠাক কৰি দিম কোনো অসুবিধা ওচৰৰ য'ত বৰ্তমান 2-এখন স্কুল একেলগে ক্লাব কৰি আৰম্ভ কৰিব লাগিব যেতিয়ালৈকে পানীখিনি ওলাই নাযায় 11 তাৰিখলৈকে শিৱসাগৰত বিদ্যালয়সমূহ বন্ধ ৰাখিছে যদি বান নুশুকাই বহুখিনি এৰিয়াৰ পৰা অলৰেডি পানী ওলাই গৈছে গতিকে তাততো খুলিব পাৰিব য'ত পানী আছে তাত আমি কিবা বিকল্প ব্যৱস্থা চিন্তা কৰিব লাগিব চাইলেনযুক্ত পথৰ যিটো কাৰিকৰী বিসংগতি এইটো কাৰণে কৈছে ইয়াৰ পৰা কৈছে যে সেইটো এটা কাৰণ বুলি আমি ডেফিনেটলি পৰীক্ষা কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত